এয়া আপোনালোকে চিনি পাইছেনে? এয়া হৈছে বাঁহৰ গাজ। এয়া ভলুকা বাঁহৰ গাজ নহয়। এবাৰ মই খৰিচা বনাইছিলোঁ, সেয়া আছিল ভলুকা বাঁহৰ গাজ। এইবোৰ হৈছে পাহাৰীয়া বাঁহৰ গাজ। পাহাৰীয়া বাঁহৰ গাজ হয়। এওঁ বজাৰৰ পৰা আনিছে। এইবোৰে খৰিচা মই বনোৱাই পোৱা নাই বাৰু, কিন্তু এইবোৰৰ মানে এইটো বাঁহৰ গাজৰ ভাজিখন খাবলৈ খুব ভাল হয়। মই এনেকুৱা বাঁহৰ গাজ বজাৰৰ পৰা আনিলে বাঁহৰ গাজৰ ভাজিয়ে মানে তৰকাৰী হিচাপত বনাই খাওঁ, আৰু সোৱাদো হয়। বেছি টেঙা নহয় বাৰু, কিন্তু এনেই ভাল লাগে আৰু কচকচ উঠে, এখন মানে পাচলিৰ দৰেই লাগে, খাবলৈ ভাল হয়। এয়া দেখিছেনে? এতিয়া এয়া মই বাকলি গুচাই থৈছোঁ এই তিনিটাৰ। এটা মানে এনেকৈ ইয়াৰ পৰা বাঁহ ওলাই, পাতলা পাতলা বাঁহ, এইবোৰ এনেকৈ গুচাব লাগিব। এনেকৈ একদম কোমল, একেবাৰে কোমল হৈ আছে, আৰু সেইকাৰণে মানে তৰকাৰীখন খাবলৈ খুব ভাল হ'ব, কোমল হৈ আছে। এয়া এনেদৰে কি কৰিছোঁ, মই এই বাঁহ গাজকেইটা আটাইকেইটাৰে বাকলি গুচাই ল'ম। এয়া এনেকৈ একদম কোমল হৈ আছে। এয়া মই গুচাই থোৱাই আছে এইকেইটা। এতিয়া এইকেইটাৰে মই তৰকাৰী বনাম। মই আটাইকেইটাৰে বাঁহ গাজকেইটা বাকলি গুচাই পেলানি ধুই কৰি আপোনালোকক আকৌ দেখুৱাম। এয়া এনেদৰে মই চব কাটি ল'ম। এয়া আৰু ইয়াত আৰু আছে বাৰু এয়া কাটিবলৈ। মই বেছি কাটা দেখুৱাই থাকিলে বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে মই দেখুওৱা নাই। আৰু ইয়াৰ লগত এইকেইটা বুট দেখিছেনে? এইকেইটা বুট আছিলে তিয়াই থোৱা, এই বুটকেইটাও দি দিম, খাবলৈ ভাল হয়। আৰু এইটো আলু এটা দিলেও খাবলৈ ভাল হয়, সেইকাৰণে মই আলু এটাও দি দিওঁ, এনেকৈ অকণমান টুকুৰা কৰি। সেয়া আলুটো কাটি দিলোঁ, আৰু লগত বিলাহী দুটা লৈছোঁ, কাৰণ এইবোৰ টেঙা হোৱা নাই এতিয়া, সেইকাৰণে বিলাহী অকণমান দিলে খাবলৈ আৰু সোৱাদ লগা হয়। সৰু সৰু বিলাহী দুটাও মই দি দিছোঁ এনেকৈ কাটি। আপোনালোকে বাৰু এনেকৈ বাঁহৰ গাজৰ ভাজি, শুকান ভাজিও বনাইছেনে বাৰু, বা তৰকাৰী হিচাপত বনাই খাইছেনে? আৰু আপোনালোকেনো কেনেধৰণে বনায় মোক জনাবচোন। মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱামেই। এয়া চাওকচোন, হৈ গৈছে। এই টুকুৰা কাটি দি দিওঁ। এয়া একেবাৰে কোমল, মই সৰু সৰুকৈ কাটিছোঁ, একেবাৰে কোমল হয়। আৰু ইয়াত বেছি মছলাও দিবলৈ নালাগে, কম মছলাতে হৈ যায়। এতিয়া এইখিনি মই কুকাৰটোত দি দিওঁ। কুকাৰ এটাত দি দিছোঁ। এয়া কুকাৰত মই 1 চিটি লগাই দিম, তেতিয়া সোনকালে হ'ব। আৰু তাৰপিছত আৰু পিঁয়াজ দি মই ভাজি দিম, সোনকালে হৈ যাব। তেতিয়া আগতে কুকাৰত বইল কৰি ল'ম। এয়া দি দিলোঁ, আৰু ইয়াত এতিয়া নিমখ অলপমান দি দিছোঁ, আৰু পানী অকণমান দি দিওঁ। পানী বৰ বেছিকৈ নিদিওঁ, একদম কম পানী দিম। এয়া চাওকচোন, বুৰ যোৱাই নাই, মানে যেন একদম এই যে বাঁহৰ গাজখিনিৰ মানে অকণমান চোৱাকৈহে মই পানী দিছোঁ। এয়া দেখিছে নহয়, একদম কম পানী দিছোঁ। 1 বা 2টা চিটিতে অফ কৰি দিম। এতিয়া মই এইটো গেছত উঠাই দিম। এয়া মই কুকাৰটো গেছত উঠাই দিলোঁ, আৰু হাই ফ্লেমত দি দিছোঁ। এতিয়া 2টা চিটি মৰালৈকে মই ৰ'ম। 2টা চিটি মৰাৰ লগে লগে গেছটো অফ কৰি দিম, আৰু আমাৰ সিজি যাব। বেছি চিটি মাৰিলে বেছি সিজি যাব, তেতিয়াও ভাল নালাগিব। 2টা চিটি মৰালৈকে মই সিজাম, তাৰপিছত মই আপোনালোকক দেখুৱাম। এয়া আমাৰ কুকাৰটো ঠাণ্ডা হৈ গ'ল। এতিয়া মই খুলি চাওঁচোন। এয়া গৰম হৈয়ে আছে, ধোঁৱা ওলাই আছে একেবাৰে।
এয়া চাওকচোন ধুনীয়াকৈ আমাৰ সিজি গ'ল এয়া আৰু ইমান ধুনীয়া গন্ধ ওলাইছে নহয় বাঁহগাজৰ একদম বইল কৰিও খাব পৰা যায় মানে এনেকৈও খাব পৰা যায় গন্ধটোৰ কাৰণে অকণমান তেল মাৰি দিম আৰু তেতিয়া আৰু সোৱাদ হ'ব এই একদম ধুনীয়াকৈ সিজি গৈছে আমাৰ এতিয়া মই এইখিনি তেল মাৰি দিম এয়া মই গেছত কেৰাহীখন উঠাই দিলোঁ কেৰাহীখন গৰম হৈ গৈছে এতিয়া ইয়াতে মই অলপ মিঠাতেল দি দিওঁ এই অকণমান মিঠাতেল দি দিছোঁ আৰু তেলো গৰম হৈ গৈছে আৰু এতিয়া মই এয়া পিঁয়াজ আৰু অকণমান আদা দীঘলীয়াকৈ কাটি থৈছিলোঁ সেয়া মই পিঁয়াজখিনি এতিয়া তেলতে দি দিওঁ আৰু এয়া আদা হয় আদাও দি দিছোঁ এতিয়া মই এইখিনি অকণমান ভাজি ল'ম ধুনীয়াকৈ আৰু মই ইয়াতে এয়া হৈছে আমাৰ জিৰা আধা চামুচ দি দিছোঁ আৰু অকণমান আধা চামুচকৈ অকণমান কম এয়া চফ হয় চফ দি দিছোঁ চফ দিলে মানে সোৱাদটো মানে আৰু ধুনীয়া হৈ যায় আৰু বেছি ভাল হৈ যায় এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু ইয়াত মই একো মছলা ইউজ নকৰোঁ একোৱেই মছলা নিদিওঁ অকল পিঁয়াজ জিৰা আৰু চফেৰে মই তেল মাৰি দিম পিঁয়াজখিনি ধুনীয়াকৈ একদম ৰঙা হোৱালৈকে মই ভাজি দিম দেখিছেনে ধুনীয়াকৈ ভাজি দিছোঁ গেছটো অকণমান কমাই দিছোঁ এতিয়া ইয়াতে মই অকণমান হালধি দি দিওঁ সেয়া হালধি আধা চামুচ দি দিছোঁ আৰু অকণমান এয়া জলকীয়া পাউডাৰ অকণমান ইয়াতে দি দিছোঁ এতিয়া আকৌ এবাৰ ভালকৈ মিলাই দিম ধুনীয়াকৈ সেয়া আৰু এয়া জলকীয়া দুটা মই থৈছিলোঁ যে এয়াও ইয়াত তেলতে দি দিছোঁ ধুনীয়াকৈ পিঁয়াজখিনি একদম ধুনীয়াকৈ ৰঙত একদম ভজা হৈ গ'ল দেখিছেনে এতিয়া পিঁয়াজৰ গোন্ধটো ধুনীয়া ওলাব এতিয়া মই এয়া বইল কৰি থোৱা বাঁহৰ গাজখিনি ইয়াতে দি দিম এয়া চাওকচোন কিমান ধুনীয়া লাগিছে এতিয়া গেছটো বেছি কৰি দিছোঁ অকণমান ইমান ধুনীয়া গন্ধ ওলাইছে নহয় দেখিছেনে একেবাৰে চব্জিখন দেখিবলৈ ধুনীয়া হৈছে খাবলৈও বহুত ভাল হয় ভাতৰ লগতো খাব পাৰি ৰুটিৰ লগতো খাব পাৰি মানে আপুনি যিহৰ লগতে খায় আৰু অকণমান পানী দি দিওঁ মই অকণমান পানী দি দিছোঁ তেতিয়া অকণমান পানী শুকায়ে যাব আৰু অকণমান তৰি লেখীয়া কৰিম অকণমান পানী থকা তৰি লেখীয়া কৰিম সেইকাৰণে মই পানী অকণমান দি দিলোঁ আৰু এতিয়া ভালকৈ উতলিবলৈ দিম এতিয়া আৰু একো মছলা নিদিওঁ মই ইয়াত বেছি মছলা দিলে বাঁহৰ গাজৰ সোৱাদটো নাহিবই মছলাৰ সোৱাদহে আহিব সেইকাৰণে কিছুমান বস্তুত অসমীয়া থলুৱা খাদ্যবিলাকত মই বেছি মছলা ইউজ নকৰোঁ তেতিয়া ভাল আৰু মানে একদম পিয়ৰ নিজস্ব সোৱাদটো আহিব বাঁহৰ গাজৰ এয়া মোৰ হৈ গৈছে এতিয়া মই ইয়াত ঢাকনখন লগাই ভালদৰে উতলিবলৈ দিম অকণমান দেৰি এয়া আমাৰ হ'বৰে হ'ল বক বক কৰি আছে উতলি গ'ল এয়া চাওকচোন মই কেৰাহীখন চাইছোঁ এই আমাৰ ধুনীয়াকৈ হৈ গ'ল দেখিছেনে মই গেছটো অফ কৰি দিওঁ এতিয়া অকণমান মই জুলীয়াকৈ ৰাখিম এয়া অকণমান জুলীয়াকৈ ৰাখিছোঁ তেতিয়া ভাতৰ লগত খাবলৈও ভাল হয় ৰুটিৰ লগত খাবলৈও ভাল হয় শুকানকৈও ভাজিব পাৰি আলু ভাজিৰ দৰে তেনেকৈও ভাল লাগে মই বাৰু অকণমান জুলীয়াকৈ ৰাখিছোঁ আৰু বহুত ধুনীয়া হৈছে দেখিবলৈতো ধুনীয়া হৈছে খাবলৈও মানে বহুত সোৱাদ লগা ধুনীয়া হয় আৰু গোন্ধটো ইমান ধুনীয়াকৈ ওলাইছে একেবাৰে খাওঁ খাওঁ লাগি গৈছেগৈ এতিয়া অলপ ঠাণ্ডা হ'লে খাব পৰা যাব অলপ ঠাণ্ডা হওক মই বাটিত ধুনীয়াকৈ উলিয়াই আপোনালোকৰ আগত দেখুৱাম
এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিবলৈ মই কেৰাহীৰ পৰা বাউল এটাত খজাই দিলোঁ আৰু দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ বহুত ধুনীয়া হয় খাবলৈ বহুত সোৱাদ লগা হয় আৰু ইয়াৰ গন্ধটো ইমান ধুনীয়া আহি আছে নহয় মানে একদম খাওঁ খাওঁ লাগি গৈছে আৰু এয়া আপুনি ৰুটিৰ লগতো খাব পাৰে গৰম ভাতৰ লগতো খাব পাৰে আৰু মই অকণমান তৰি কৰি বনাইছোঁ অকণমান পানী অকণমান দি বনাইছোঁ আৰু কিছুমানে শুকান কৰিও বনায় তেতিয়াও ভাল লাগে খাবলৈ আৰু খাবলৈতো ভাল হয়েই আৰু লগতে আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী বহুত ভাল শৰীৰৰ কাৰণে বহুত বেমাৰৰ কাৰণে বাঁহৰ গাজ মানে বহুতেই ভাল আজিকালি ল'ৰা ছোৱালীয়ে খাবলৈ মন নকৰে মই তথাপিতো আমাৰ গিটাক অকণমান খুৱাই দিওঁ খাবলৈ কওঁ খাই আৰু অকণমান কিন্তু আমি বহুত ভাল পাওঁ আমাৰ মানুহজনেও ভাল পায় ময়ো ভাল পাওঁ আমি খাওঁৱেই আৰু এতিয়া বতৰৰ বস্তু কেইদিনমানৰ পিছত এয়া নাইকিয়া হৈ যাব সেইকাৰণে এতিয়া বজাৰত থাকোঁতে বা বাঁহগাজ থাকোঁতে সকলোৱে এসাঁজ খাই লোৱাটোৱে ভাল কথা নহয় জানো বাৰু আপোনালোকেও খাব আৰু কেনেকৈ বনাই মোক কমেণ্টছত লিখিব আৰু মইনো কেনেকৈ বনালোঁ আপোনালোকে দেখিলেই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্টছো কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে নতুনকৈ চাইছে তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু আগৰ ভিডিঅ'বোৰো চাব পাৰিব আৰু আপোনালোকে ইমান দেৰিলৈকে যে মোৰ ভিডিঅ'টো চালে তাৰ কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে ইমান ভাল ভাল কমেণ্টছ দিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে মইনো আপোনালোকক কি দিম মই আৰু আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে মোক মৰম সহায় সমৰ্থন কৰি যাব যাতে মই আপোনালোকক নতুন নতুন ভিডিঅ' নতুন নতুন ৰেচিপি দি যাব পাৰোঁ ইয়াকে কৈ আজি ভিডিঅ'টো সামৰিলোঁ বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ